হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অলপ আলোচনা কৰিম ছ'লাৰৰ বিষয়ে। ছ'লাৰ কেই প্ৰকাৰৰ, কি ধৰণৰ, তেওঁলোকৰ কাম কৰা পদ্ধতিবোৰ গোটেইখিনি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিব চেষ্টা কৰিম। যিহেতু বহুতে জানে, বহুতে নাজানে। আমি এতিয়া সচৰাচৰ আপুনি ছ'লাৰ বুলি ক'লে তিনি প্ৰকাৰৰ আহে: অন গ্ৰিড, অফ গ্ৰিড আৰু হাই গ্ৰিড। তিনি প্ৰকাৰৰে ছ'লাৰ আহে বৰ্তমান। আপোনাৰ অন গ্ৰিডটোত আপোনাৰ ছাবচিডি আহিব আৰু অফ গ্ৰিডটো আপোনাৰ ছাবচিডি নাহে, আৰু আপোনাৰ হাই গ্ৰিডটোতো আপুনি ছাবচিডি নাহে। আপুনি অন গ্ৰিডৰ বেনিফিট কি, অফ গ্ৰিডৰ বেনিফিট কি আৰু হাই গ্ৰিডৰ বেনিফিট কি, এইখিনি আমি জানিব লাগিব ফাৰ্ষ্ট টাইম। এইখিনি আমি আজি ভিডিঅ'টোত কভাৰ কৰিব ভাবিছোঁ, আপোনালোকক জনাম কেনেকুৱা কি কথা, কোনটোৰ কাম কেনেকুৱা কি ধৰণৰ। এইখিনি জনাবৰ কাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ। ফাৰ্ষ্ট অফ অল আমি চাম অন গ্ৰিডটো, অন গ্ৰিডৰ কাম কৰা ছিষ্টেমটো কেনেকুৱা। অন গ্ৰিড ছিষ্টেমটো হ'ল এনেকুৱা যে আপোনাৰ ঘৰত আপুনি ধৰক ডেইলি বেচিছত ইউজ কৰি আছে 800 ৱাট। ডেইলি বেচিছত আমি মানি লৈছোঁ আপুনি 800 কিলোৱাট ইউজ কৰি আছে ডেইলি, আৰু আপোনাৰ ছ'লাৰ পেনেলখনে আপোনাক ডেইলি প্ৰডাকশ্যন কৰি দি আছে আপোনাৰ 1500 কিলোৱাট। আমি এতিয়া 1500 কিলোৱাট আপোনাৰ প্ৰডাকশ্যন কৰি দি আছে, আপুনি মাত্ৰ ইউজ কৰি আছে 800 কিলোৱাট। এতিয়া আমাৰ কিমান হ'ল, এইফালে 5 আৰু 700 কিলোৱাট আপোনাৰ বাচি আছে, ৰেহাই হৈ আছে। সেই 700 কিলোৱাট আপোনাৰ আমাৰ বিজুলী বিভাগে সেই কিলোৱাটটো আপোনাৰ 700 কিলো যিটো আপোনাৰ থাকিলে ষ্টক হৈ থাকিলে, সেইটো ষ্টক বুলিয়ে ধৰি লওকচোন। 700 কিলোৱাটটো ষ্টক হৈ থাকিলে আপোনাৰ সেই কিলোৱাটটো আপোনাৰ APDSL থ্ৰুৱেদি APDSL আপোনাক বিজুলী বিভাগে সেইটো কিনি লৈ যাবগৈ। আপোনাৰ সেই বস্তুটো আপুনি বিজুলী বিভাগত গুচি যাব। সেই 700 কিলো যোনটো প্লাছ হৈ থাকিলে আপোনাৰ, এতিয়া আপোনাৰ কি হ'ব, আপুনি যেতিয়া গৰমৰ দিনত যেতিয়া আপুনি সেইটো ইউজ কৰিব, বা কোনোবা দিনা আপোনাৰ বেছিকৈ আপোনাক লাগাতকৈ বেছি, কেতিয়াবা ধৰক আপোনাৰ গৰম দিনত এচিটোৱে বেছি দেৰি চলাব লগা হ'ল, তেতিয়া আপোনাৰ দৰকাৰ পৰি যাব সেই বস্তুটো যে প্লাছত আছে, সেই প্লাছৰ ঘৰৰ পৰা আপোনাক বিজুলী বিভাগে সেইখিনি আপোনাক প্লাছ মাইনাছ কৰি দিব। আপোনাৰ যে প্লাছত যে আছে বৰ্তমান, সেইখিনি বস্তু আপুনি ষ্টক হৈ থকা বুলি ধৰক, সেই বস্তুখিনি আপুনি ছেভিং কৰি থৈছে বুলি ধৰক, আপুনি সেইখিনি ইউজ কৰিব পাৰিব। যেতিয়া আপোনাক বেছিকৈ লগা হৈ আছে, 800 কিলোৱাট ইউজ কৰি আছিলে, এতিয়া গৰম দিন আহিলে 1200 হৈ গ'ল। সেই বস্তুখিনি আপুনি ষ্টক কৰি থৈছিলে, ছেভিং কৰি থৈছিলে, সেইখিনি বস্তু আপুনি ইউজ কৰিব পাৰিব। অন গ্ৰিডৰ ছিষ্টেমটো হ'ল এনেকুৱা। আৰু এতিয়া হ'ল আপোনাৰ অফ গ্ৰিডটো। আৰু এটা কথা কৈ দিওঁ এইখিনিতে, অন গ্ৰিড ছিষ্টেমটো কিন্তু আপোনাৰ এনি টাইম গ্ৰিড পাৱাৰটো লাগিব। গ্ৰিড মানে আপোনাৰ যোনটো আমাৰ মেইন লাইনটো লাগিবই, আৰু সহজ ভাষাত মেইন লাইন বুলি ক'ব লাগিব। মেইন লাইনটো লাগিবই আপোনাক। সেই বস্তুখিনি ইম্পৰ্টেণ্ট, বহুত মাষ্ট ইম্পৰ্টেণ্ট হয়। এইখিনি বহুতে বুজি নাপায়, সেইখিনিত কনফিউজন হৈ থাকে, সেয়ে আমাকো সোধে গ'লে। সেইখিনি বস্তু অকণমান জানিবলগীয়া কথা। সেইটো গ্ৰিড পাৱাৰটো লাগিবই, সেইকাৰণে তাৰ কোৱা হৈছে অন গ্ৰিড। সেইটো গ্ৰিড পাৱাৰ থাকিলেই সি কাম কৰিব, নহ'লে নকৰে। অফ গ্ৰিডৰ ছিষ্টেমটো হৈছে এনেকুৱা, যোনটো ছিষ্টেমত আমি সচৰাচৰ জানো ছ'লাৰ বুলি ক'লে আমাৰ মানুহৰ এটা চিন্তাত থাকে, মগজুত থাকে, যিহেতু ছ'লাৰ বুলি ক'লে আমাৰ বেটাৰী থিংকিঙত আমাৰ আহে। এতিয়া কথাটো হ'ল, মই ক'ব গৈছোঁ এইটো যে অফ গ্ৰিড ছিষ্টেমটো ঠিক বেটাৰী ছিষ্টেম হয়। বেটাৰীত আপোনাৰ ছ'লাৰ পেনেলে প্ৰডাকশ্যন কৰি পেলাই সেইটো আহি পেলাই বেটাৰীত ষ্ট'ৰ হয়। গম পাইছেনে কথাটো? সেইটো বস্তুটো আহি বেটাৰীত ষ্ট'ৰ হয়। বেটাৰীত যেতিয়া আপোনাৰ লাইন নাথাকিব, তেতিয়া সেই বেটাৰীৰ থ্ৰুৱেদি বেকআপ দিব। আপোনাৰ ঘৰত লাইট, ফেন যি আছে সেইখিনি জ্বলাব বেটাৰীৰ থ্ৰুৱেদি। হাইগ্ৰিড ছিষ্টেমটো কাম কৰা পদ্ধতিটো প্ৰায় একেই, অলপ ডিফাৰেঞ্চ আছে। হাইগ্ৰিডটো যোনটো আপোনাৰ অফ গ্ৰিড, অন গ্ৰিড দুয়োটাই কম্বাইন কৰি বনোৱা হৈছে ইনভাৰ্টাৰটো। সি কি কৰে, আপোনাৰ যেতিয়া আপোনাৰ সূৰ্যৰ পোহৰ থাকিব, সূৰ্যৰ পোহৰত সি বেটাৰীটো চাৰ্জ কৰিব। আৰু যেতিয়া ধৰক আপোনাৰ সূৰ্যৰ পোহৰ নাই বা বতৰটো ডাৱৰীয়া, তেতিয়া সি যদি আপোনাৰ গ্ৰিডৰ পাৱাৰো আছে, গ্ৰিডৰ পাৱাৰেদি সি বেটাৰীটো চাৰ্জ কৰিব। দুটাই পদ্ধতি দিয়ে হয় সেই বস্তুটো। বেটাৰীটো যে চাৰ্জ হয় আপোনাৰ সেই দুটা পদ্ধতি দিয়ে হয়। আপোনাৰ বতৰ ভাল থাকিলে আপোনাৰ ৰ'দৰ পোহৰেদি সি বেটাৰীটো চাৰ্জ কৰিব। ছেকেণ্ড হ'ল, আপোনাৰ যদি ধৰক বতৰ বেয়া, একেবাৰে বতৰটো ভাল নহয়, 2-3 দিনৰ পৰা বৰষুণ দি আছে বা বতৰটো একেবাৰে বেয়া, সি তেতিয়া কি কৰিব, আপোনাৰ মেইন পাৱাৰ যোনটো গ্ৰিড পাৱাৰ থাকে, গ্ৰিডৰ পাৱাৰেদি সি বেটাৰীটো চাৰ্জ কৰিব, যাতে আপোনাৰ কেতিয়াবা লাইন নাথাকিলেও সি বেটাৰী দি বেকআপ দিব পাৰে। হাইগ্ৰিড ছ'লাৰ ছিষ্টেমৰ কাম কৰা পদ্ধতিটো আপোনালোকে জানিব পাৰিলে। এতিয়া আশা কৰিছোঁ মই যে
ভিডিঅ'টোৰ থ্ৰুৱেদি আপোনালোকৰ অলপ হ'লেও কিবা জানিব পাৰিলে, শিকিব পাৰিলে। চ' ভিডিঅ'টোৰ যদি অলপমান হ'লেও কিবা জানিব পাৰিলে বা শিকিব পাৰিলে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰখিনি কৰিব নাপাহৰিব। আৰু নেক্সট অতি সোনকালে এটা ভিডিঅ'ত লগ পাই আছোঁ। তেতিয়ালৈকে নমস্কাৰ, জয় অসম।